বৰ্তমান সময়খিনিত আমাৰ জনগণ যথেষ্ট সজাগ হৈছে ভাৰতীয় সভ্যতা সংস্কৃতিৰ বৈদিক বিভিন্ন যিখিনি আমাৰ দিগদৰ্শন শাস্ত্ৰ আছিলে, বিশেষকৈ এষ্ট্ৰলজি হওক বাস্তুশাস্ত্ৰই হওক, আৰু সেইকাৰণে মানুহ সচেতন হোৱাৰ কাৰণে আজি এই বিষয়বিলাকৰ উপস্থাপন সুন্দৰভাৱে প্ৰতিফলিত হৈছে। এটা খুব কমন কুৱেশ্যন সকলোৰে মনত থাকে, আমাকো বহুতে প্ৰশ্ন কৰে, সেইটো হ'ল কোনোবা এজনে চাপ'জ ঘৰ এটা বনালে। আজিকালি এটা ঘৰ বনোৱা কিমান কষ্ট। সেই ঘৰটো বনোৱাৰ পাছত, ঘৰটো বনোৱাৰ আগতে বনাই দিলে, কিন্তু ঘৰটো বনোৱাৰ পাছতহে তেওঁ গম পালে যে আমি গৃহ নিৰ্মাণ কৰাৰ আগত বাস্তুসন্মত বিশ্লেষণ এটা কৰা দৰকাৰ। আৰু বহুতে এই ক্ষেত্ৰত হীনমান্যতাত ভোগে বা ভয় খায় বা তেওঁলোকৰ মনত বিভিন্ন শংকাৰ সৃষ্টি হয়। আৰু বহুতে যিহেতু অসমৰ ৰাইজে জানে যে মই এই বিষয়বিলাকৰ লগতো জড়িত, বিশেষকৈ এষ্ট্ৰলজি হওক, তন্ত্ৰ হওক, বিভিন্ন হিলিং ছিষ্টেম, ৰেইকি মই গ্ৰেণ্ড মাষ্টাৰ, প্ৰাণিক হিলিঙৰ মই মাষ্টাৰশ্বিপ কৰিছোঁ, বাস্তুশাস্ত্ৰৰ লগতো জড়িত আছিলোঁ। সেইকাৰণে বহুতে এই প্ৰশ্ন মোকো কৰে। তাৰ উত্তৰ একেবাৰে চিম্পল। মানুহক বিভিন্ন এই গোটেইবিলাকৰ শংকাৰ কাৰণ হৈছে কি, এই সকলোবিলাক বস্তুৰে উপায় আছে, কিন্তু আজি এই বিষয়বিলাকক ব্যৱসায়গতভাৱে বহুতে বিপথে পৰিচালিত কৰে। মানুহক পজিটিভ কথাবিলাক জানিবলৈ নিদিয়ে বা বিভিন্ন ব্যৱসায়জনিত কাৰণত, আৰু এই প্ৰফেশ্যনৰ লগত জড়িত বিভিন্নজনে নিজৰ বেনিফিটৰ কাৰণে বিপথে পৰিচালিত কৰাও দেখা গৈছে। যদিও বিভিন্ন বহুতো ভাল ভাল বাস্তুশাস্ত্ৰবিদ আছে, তথাপিও মই এই ক্ষেত্ৰত আপোনালোকক কওঁ, প্ৰত্যেকটো এষ্ট্ৰলজিৰ বিভিন্ন সমস্যাই হওক, বাস্তুশাস্ত্ৰই হওক, চবৰে বিধিসন্মত কিছু ক্ৰিয়া আছে, সেইখিনি কৰিলে সকলোৱে তাৰ পৰা মুক্ত হ'ব পাৰে। এটা কথা মনত ৰাখিব, আজিৰ পৰাতো 100 বছৰ আগলৈকে এই কথাবিলাক ইমান গুৰুত্ব পোৱা নাছিলে, তথাপিও বিভিন্ন বাস্তু দোষ থকা বিভিন্ন গৃহতো বহুতে সফলতা লাভ কৰা দেখা গৈছে। তাতো বহুত কাৰণ আছে। এটা গৃহত বাস্তু দোষ মানে কি, তাতে বিভিন্ন ধৰণৰ আমাৰ পৃথিৱীৰ বিভিন্ন দিশৰ লগত যিটো শক্তিৰ, পৃথিৱীৰ যিটো মেগনেটিক ফিল্ডখনৰ লগত প্ৰত্যেকটো ষ্ট্ৰাকচাৰৰ কিছুমান সম্পৰ্ক থাকে। আৰু আমি মানুহে কওঁ নিগেটিভিটি বা পজিটিভিটিৰ কথা কওঁ, বা গোটেই বস্তুবিলাকে হৈছে ভাইব্ৰেশ্যন, স্পন্দনৰ ওপৰতে সমগ্ৰ বিশ্ব চলি আছে। মই এটা কথা আপোনালোকক দি ক'ব পাৰোঁ, যিটো গৃহত ভাগৱত প্ৰতিষ্ঠা হয়, সেই গৃহত কেতিয়াও বাস্তু দোষ থাকিব নোৱাৰে। আৰু সেইবিলাক কথা, এই কথাবিলাক শাস্ত্ৰত লিখা আছে, কিন্তু কোনেও নকয়। কাৰণ আপোনাৰ ঘৰত উপাসনাস্থলীতে যদি ভাগৱত প্ৰতিষ্ঠা কৰে, ভাগৱত প্ৰতিষ্ঠা কৰাৰ পাছত তাতে কুমুদ সুনন্দ নন্দ পুষ্পদন্ত প্ৰবল উজ্জ্বল বিজয় জয়ন্ত বিশ্বকোষেন কুমুদাক্ষ গৰুৰ সত্যহত, এই বিষ্ণুৰ শুদ্ধ পাৰিষদ তাত অট'মেটিক প্ৰেজেণ্ট থাকে। এই পাৰিষদ, যাক পাৰিষদ বুলি মই কৈছোঁ, ৱেষ্টাৰ্ণ ফিলচফিত তাক এঞ্জেল বুলি কয়, আৰু বহুত এঞ্জেলিক হিলিং বা এইবিলাক শব্দ দিছে। আমি বহুত সৰুৰে পৰাই, আজি যিটো এঞ্জেলিক হিলিং বুলি কৈছে, আমি বহুত সৰুৰে পৰাই জড়িত। আমাক গুৰুৱে সেই গুৰুমুখী শিক্ষাৰ মাজেদি, তাৰ মাজেদি আমাক পৰিচালিত কৰি লৈ আহিছে। মই থুলমূলকৈ কৈছোঁ, পাৰিষদ মানে কি বা এঞ্জেলৰ কামটো কি, যে এই এণ্টাইটিছবিলাকৰ কাম কি। আমি যদি এটা অফিচলৈ যাওঁ, এজন ডাঙৰ অফিচাৰক লগ কৰিব যাওঁ, আপোনাৰ যদি ফাইলটো বা আপুনি অফিচাৰজনক লগ কৰাৰ আগতে কোন থাকে, আপোনাৰ এপ্লিকেশ্যনখন নিবৰ কাৰণে এজন পিয়ন থাকে, বা সেই অফিচাৰজনৰ দুৱাৰমুখত এজন আপোনাক ৰিচিভ কৰিবৰ কাৰণে এজন ব্যক্তি থাকে। তো এই যিটো এনাৰ্জি ছিষ্টেমত এই বস্তুবিলাক, কানেকশ্যনবিলাক কিছুমান এণ্টাইটিৰ মাজেদি হয়। যেনেকৈ আপোনাৰ ইলেক্ট্ৰিচিটি যদি আহে, ছাপ'জ না মোৰ থাৰ্মলৰ পৰা আহিছে, আপোনাৰ গৃহলৈ যোৱাৰ আগত ডিষ্ট্ৰিবিউশ্যন আগত ক'ত যায়, প্ৰথম ট্ৰেন্সফৰ্মাৰত যায়। আপোনাৰ ঘৰত কানেকশ্যনটো কোনে দিয়ে? আপুনিতো নিদিয়ে।
ইলেক্ট্ৰিচিয়ানে আদি দিব। গতিকে গোটেই শক্তিৰ গোটেই ডিষ্ট্ৰিবিউশ্যনটো পৰিচালিত হয় বিভিন্ন এণ্টাইটিছ থাকে, যাক আমি পাৰিষদ বুলি কওঁ। দেৱী শাস্ত্ৰত সেইখিনিক যোগিনী বুলি কোৱা হৈছে, 64 যোগিনীৰ কথা কোৱা হৈছে, বা ৱেষ্টাৰ্ণ ফিলচফিত তাতে কোৱা হৈছে এঞ্জেল। আৰু ৱেষ্টাৰ্ণ ফিলচফিটো এঞ্জেলক এক পজিটিভ এণ্টাইটিছ বুলি ধৰা হয়। গতিকে আপোনাৰ গৃহত যেতিয়া ভাগৱত প্ৰতিষ্ঠা কৰাৰ লগে লগে সেই বিষ্ণুৰ পাৰিষদ, লগতে সনক সনন্দ সনত কুমাৰ সনাতন চাৰি সিদ্ধ জয় বিজয় প্ৰভাৱশালী এঞ্জেল গৃহত যেতিয়া প্ৰৱেশ কৰিব, আৰু এইবিলাক খুব ভাইব্ৰেশ্যনেল ফৰ্মত থকাৰ কাৰণে আমি কওঁ যে যদি মোৰ ঘৰত থাকে, বহুতে প্ৰশ্ন কৰিব পাৰে যে মোৰ ঘৰত আছে কি তাত নাথাকিব নে? আচলতে এই বস্তুবিলাকৰ ভাইব্ৰেশ্যনটো আমি যেতিয়া দেখোঁ যে এখন যদি খুব স্পীডত, মই বুজাই দিছোঁ আপোনাক যে ঈশ্বৰৰ ব্ৰহ্মময় অৱস্থাটোক আমি কেনেদৰে বৈজ্ঞানিকভাৱে তাক বিশ্লেষণ কৰিব পাৰোঁ। E=mc², আৰু মেথমেটিকেলি প্ৰুফ হ'ব যে ভগৱান আছে, আৰু কোৱাণ্টাম ফিজিক্সে এদিন স্বীকাৰ কৰিব, যিহেতু এতিয়া গড পাৰ্টিকল বুলি এটা শব্দ তেওঁলোকে এদিন নিজে স্বীকাৰ কৰিছে, কিন্তু এটা দিন আহিব যিটো সময়ত ফিজিক্সে প্ৰমাণ কৰিব ভগৱান আছে বুলি, ভগৱানৰ অস্তিত্বক তেওঁলোকে সত্য বুলি প্ৰমাণিত কৰিব। যিহেতু মই বিজ্ঞানৰ ছাত্ৰ, বিজ্ঞানত স্নাতকোত্তৰ মই লৈছোঁ, গতিকে মই বৈজ্ঞানিক দৃষ্টিভংগীৰে সকলোবিলাক লওঁ। আমি যদি এখন ফেন খুব স্পীডত ঘূৰি থাকে, তেতিয়া আমি প্ৰত্যেক ফেনখন যেন প্ৰত্যেকটো জেগাত আছে তাত ট্ৰেন্সপাৰেণ্ট হৈ যায়। আপুনি তাৰ ফেনখনৰ পিছফালে কি বস্তু আছে সকলো দেখি যাব, বা সকলো জেগাতে থকা যেন লাগে। তেনেকুৱাকৈ এই এণ্টাইটিছবিলাক, বা আমি যাক ঈশ্বৰ বুলি কৈছোঁ, ভাইব্ৰেশ্যনেল ফৰ্মটো মাল্টি ডাইমেনশ্যনেল, নট অনলি 3 ডাইমেনশ্যনেল, মাল্টি ডাইমেনশ্যনেল। আৰু কি বুলি কৈছোঁ আমি? ইনফিনিটি। সেই ফ্ৰিকুৱেঞ্চিক ইনফিনিটি, সেই ফ্ৰিকুৱেঞ্চিক আপুনি আমাৰ ফ্ৰিকুৱেঞ্চি লেভেলৰ অংকৰ সীমাবদ্ধতাৰ মাজলৈ আনিব নোৱাৰোঁ। তেতিয়া আমি কওঁ যে ইনফিনিটি, অনন্ত। আৰু ইনফিনিটি সংস্কৃতত কি বুলি কৈছে? অনন্ত। ঈশ্বৰৰ হাজাৰ নামৰ ভিতৰত এটা নাম হৈছে অনন্ত। ওম অনন্তায় স্বাহা, ওম নমো ভগৱতী অনন্তায় নমঃ। কিয় কৈছে অনন্ত? বিস্তাৰটো অনন্ত, আৰু সূক্ষ্মভাৱে সূক্ষ্মৰ পৰা সূক্ষ্ম, আমি যদি 1 to the power 1 to the power 2 3 আমি কৈ থাকোঁ ইনফিনিটি, তেনেকৈ আমি যদি তাক স্মল যে মাইনাছ ইনফিনিটি, তাৰমানে সি সূক্ষ্মৰ পৰা কিমান সূক্ষ্ম হ'ব সেইটো ইনফিনিটি, সেইটোও অনন্ত। আৰু বিস্তাৰিতভাৱে কিমান ডাঙৰ হ'ব সেইটো অনন্ত। সেইকাৰণে তেওঁৰ নাম অনন্ত, সেই শক্তিৰ নাম অনন্ত। তো এই এণ্টাইটিছবিলাকো সেই একেটা ভাইব্ৰেশ্যনত থাকে, কিন্তু সেই প্ৰত্যেকটো মুহূৰ্ততে, প্ৰত্যেকটো বিন্দুতে তেওঁলোকৰ উপস্থিতি। এইটো কোৱাণ্টাম ফিজিক্সেও কৈছে যে পাৰ্টিকলটো কি? পাৰ্টিকলৰ বিস্তাৰটো সমগ্ৰ ব্ৰহ্মাণ্ডতে পাৰ্টিকল এটা। গতিকে কিন্তু সেই এনাৰ্জিটোক এটা জেগাত কনচেনট্ৰেট কৰিবৰ কাৰণে, তাতে যেনেকৈ মোবাইলত আপোনাৰ বিভিন্ন, আমি ৰেডিঅ' এটা যদি ইউজ কৰোঁ, বিভিন্ন চেণ্টাৰবিলাক থাকে, আমি কিয় পকাওঁ? এইটো এটা ফ্ৰিকুৱেঞ্চিত আমি যেতিয়া তাক ছেট কৰি দিওঁ, তেতিয়া সেই আজি যদি গুৱাহাটী চেণ্টাৰ শুনিব বিচাৰিছে, সেইটো পকাই আমি এটা জেগাত ৰাখিলোঁ, আমি এটা ফ্ৰিকুৱেঞ্চি লেভেলত ৰাখিলোঁ, ইয়াত গুৱাহাটী চেণ্টাৰ বাজিব, এইটো ডিব্ৰুগড় বাজিলে। তেনেকৈ আমি গোটেই সমগ্ৰ বিশ্বৰ চেণ্টাৰবিলাক আমি কেনেকৈ পাওঁ? বিভিন্ন ফ্ৰিকুৱেঞ্চিত ভাগ কৰা থাকে। আমাৰ যোগীবিলাকে, মই য়োগাৰ লগত জড়িত, বিশেষকৈ তন্ত্ৰৰ লগত জড়িত, সাধনা মাৰ্গটোৰ লগত মই জড়িত। মই 6 বছৰ বয়সতে শক্তিপাত দীক্ষা গ্ৰহণ কৰিছোঁ। 88ত মই পুনৰ বিজ্ঞানানন্দ সৰস্বতীৰ ওচৰত মই য়োগা দীক্ষা গ্ৰহণ কৰি, তাতে ব্ৰহ্মানন্দগিৰিৰ ওচৰত মই পুনৰ গৌতমীয় তন্ত্ৰমতে তন্ত্ৰ দীক্ষিত হৈছোঁ, শক্তি মাৰ্গত, শক্তিপাতৰ যোগেদি। গতিকে তাত বৈজ্ঞানিকভাৱে মোৰ যিখিনি সাধনা, বৈজ্ঞানিক দৃষ্টিভংগীৰে যিখিনি সাধনা কৰিছোঁ, তাৰ ফালৰ পৰা মই এই কথাখিনি ক'ব বিচাৰিছোঁ, যাতে আপোনালোকৰ বিশ্বাস হওক। আপোনাৰ ঘৰত যিকোনো জেগাতে এখন ভাগৱত প্ৰতিষ্ঠা কৰক, কেইজনমান ভগৱতক মাতি আনি। বছৰেকত এবাৰ। আমাৰ অসমীয়া মানুহৰ ঘৰত বাস্তু দোষ নাথাকে। আমাৰ অসমীয়া মানুহৰ কি কৰে? বহাগৰ মাহটোত প্ৰত্যেকে নিজৰ ঘৰত
ভাগৱত পাঠ কৰে বা মাংগলিক অনুষ্ঠান কৰে আৰু প্ৰত্যেক মানুহৰ ঘৰতে ভাগৱত পাঠ কৰে। গতিকে ভাগৱত প্ৰতিষ্ঠা কৰাৰ লগে লগে সেই 4 সিদ্ধৰ পৰা আৰম্ভ কৰি জয় বিজয়ৰ পৰা আৰম্ভ কৰি সেই 14 পাৰিষদ তাত প্ৰেজেণ্ট থকাৰ লগে লগে তাত কোনো ধৰণৰ বাস্তু থাকিব পাৰে। গতিকে এই চেপ্টাৰটোৰ কাৰণে মই যিটো বাস্তুৰ ক্লায়েণ্ট অহাৰ লগে লগে মই সেইটো কথাই কৈ দিওঁ। মই সেইটো কাৰণে সেই চেপ্টাৰটোত মই ক্ল'জ ৰাখিছোঁ। কোনোবা আহিলেও মই কৈ দিওঁ যে এইটো লৈ আপোনালোকে ইমান চিন্তা কৰিবলগীয়া একো নাই। ইমান হাজাৰ হাজাৰ লাখ লাখ টকা খৰচ কৰা, ইটো ভাঙিলে সিটো ভাঙিলে, কোনো দৰকাৰ নাই। ঘৰত ভাগৱত প্ৰতিষ্ঠা কৰক, জয় বিজয় সনক সনন্দ সনত কুমাৰ সনাতন এই গোটেইখিনি তাত উপস্থিত থাকিব। কুমুদ সুনন্দ নন্দ প্ৰবল উজ্জ্বল বিজয় জয়ন্ত বিশ্বকোচেন কুমুদক্ষ গৰুড় সত্যত ঈশ্বৰৰ সমতুল্য, বিষ্ণুৰ সমতুল্য, কৃষ্ণৰ সমতুল্য তেওঁলোক তাত উপস্থিত থকাৰ পাছত তাত বাস্তুদোষ থাকিব নোৱাৰে। সেইকাৰণে আমি কওঁ যে ঘৰত ভাগৱত ৰাখিলে সকলো চাফ চিকুণ হৈ থাকিব লাগে। কিয় চাফ চিকুণকৈ থাকিব লাগে, কিয় নীতি নিয়মবিলাক পালন কৰিব লাগে? কাৰণ তাত সেই বিষ্ণুৰ পাৰিষদ বা যাক আমি এঞ্জেল বুলি কৈছোঁ তেওঁলোক প্ৰেজেণ্ট থাকে আৰু তেওঁলোকে কোনো ধৰণৰ নিগেটিভ নিবিচাৰে, খুব চাফ চিকুণতা এটা বিচাৰে। সেইকাৰণেহে আমাৰ যে ভাৰতীয় সভ্যতাত যে কিছুমান নীতি নিয়ম আছে, মহিলাসকলকো কিছুমান নীতি নিয়ম আছে, সেইকাৰণে কোৱা হয় যে কিহৰ কাৰণে যে আমাৰ ঘৰত আমি যেতিয়া ভাগৱত বা আমাৰ যদি এখন শাস্ত্ৰ আমি ৰাখি সেই ৰখাৰ লগে লগে তাত সেই এঞ্জেল বা যাক আমি পাৰিষদ বুলি কৈছোঁ তেওঁলোক প্ৰেজেণ্ট থাকে। তেওঁলোকক আমাৰ ঘৰত প্ৰেজেণ্ট ৰাখিবৰ কাৰণে, তেওঁলোকে যাতে আমাৰ ঘৰত থাকি ভাল পায়, সেইকাৰণে আমি বিভিন্ন মাংগলিক অনুষ্ঠানৰ মাজেদি চাফ চিকুণতাৰ মাজেদি ধূপ ধূনা জ্বলাই ৰাতিপুৱা গধূলি চাকি এগছ বন্তি এগছ জ্বলাই ৰাখিলে আপোনাৰ ঘৰত কোনো ধৰণৰ বাস্তু নাথাকে। সেইকাৰণে মই অকল এষ্ট্ৰলজিটোহে মই ক্লায়েণ্টক মই মানে বা চেম্বাৰত মই বহোঁ বা ধ্ৰুৱ জেমছত মই আহোঁ অকল এষ্ট্ৰলজিৰ কাৰণে। বহুতে আহে বাস্তুৰ কথা, কিন্তু বহুতৰ বাস্তু বিভিন্ন টকা পইচা খৰচ কৰি অহাৰ পাছত এই বিধি বিধান দিয়াৰ পাছত বহুতে সকলো ধৰণৰ যি মনৰ যি নিগেটিভিটিছ আছিলে সেই আঁতৰি সেই গৃহত শান্তি সম্পূৰ্ণভাৱে বিৰাজ কৰিছে। নমস্কাৰ।